জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুমঝুন ৰুমঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী পাপা তুমি কিমান সময়ত আহিলা এঘণ্টামান হ'ল মই তোমাক লগ পাম বুলি আহিছিলোঁ মোক ভাল হ'ব লাগিব কিন্তু পৰীক্ষা হ'বই চাবি ডাঙৰ ভণ্টি তই লৈ যাবি মই অকলেই যাব পাৰিমতো সৰু বা এনেই ওলাইছে মোৰো যাওঁ যাওঁ লাগিছে অ' দিলীপ ছাৰ কলৈ যায় কিটচেনলৈ গৈছিলোঁ তলামৰা যে অ' বাইদেউ ওলাই গৈছে মই আকৌ বজাৰলৈ গৈছিলোঁ অঁ বিশ্বাস আছে ন মোৰ ওপৰত? কিন্তু মই যে সুধিছোঁ মোৰ ওপৰত বিশ্বাস আছেতো তুমি ইমান নিলাজভাৱে মিছা কেনেকৈ মাতিব পাৰা মোক মই মিছা মাতিছোঁ নহ'লে কি প্ৰমাণবিলাকে মিছা মাতিছে কিহৰ প্ৰমাণ তুমি সুশীলক মাৰপিট কৰিবলৈ মানুহ লগোৱাৰ প্ৰমাণ মই বহাগী নহয় কিশোৰ পাহৰি নাযাবা মই নিখিল বৰঠাকুৰৰ ছোৱালী গতিকে মোৰ গাত হাত তোলাৰ ভুল জীৱনত কেতিয়াও নকৰিবা মনত ৰাখিবা তোমাৰ এই ৰূপটো চাই থকাতকৈ গোটেই জীৱনটো অকলশৰে থকাটোৱে ভাল কিশোৰ হে সিদ্ধাৰ্থ আছো না বহ বহ এতে বহ বহ না বহ না ভাই প্লিজ বহচোন তোৰ লগত কথা আছে বে মোৰ বহুত ড্ৰিংকছ কৰিছ তই বহচোন বহ না দিনতে মদ খালি যে বুকুৰ পুৰণিবোৰৰ যে দিন ৰাতি নুবুজে এই চকু দুটাই পানীবোৰ দিন ৰাতি নোচোৱাকৈ উলিয়াই দিয়ে যে এইকাৰণে ময়ো চোৱা নাই খাই দিছোঁ আছোন বচোন বহ বহ তোৰ লগত কথা পাতি মনটো পাতল লগাবলৈহে মই তোক ইয়ালৈ মাতি পঠালোঁ পৰীক ফোন কৰিছিলি নাই কালি ৰাতি ফোন কৰি বহুতবাৰ মোৰ ভুল ক'ত বুলি সুধিম বুলি লৈও মই ৰৈ গ'লো কাৰণ মই কনফিউজড মই তাক ভাল পোৱাত ক'ৰবাত ভুল কৰিছিলোঁ নেকি সেইকাৰণে তোক মাতি আনিছোঁ
তইতো মোৰ সকলো কথা জানো। হা পৰীক ভাল পোৱাত মই ক'ৰবাত ভুল কৰিছিলো নেকি? ভাল পোৱা ঠিকেই আছিলে, সিদ্ধান্ত লোৱাত ভুল হ'ল তোৰ। সিদ্ধান্ত লোৱাত কি ভুল কৰিলো মই? তোৰ আৰু বহাগীৰ বিয়া ঠিক কৰোঁতে তোৰ দেউতাক ক'ব পাৰিব লাগিছিলে তই যে পৰীক ভাল পাৱ আৰু তাইক বিয়া কৰাব বিচাৰিছিলি। আৰে সেইটো প্ৰব্লেম নহয়তো। পৰীক মই সম্পূৰ্ণ কথা কৈ লৈছিলো। তাই প্ৰথম কান্দিলেও মোৰ প্লেনটোকে তাই মানি লৈছিল। তোক তাইও খুব ভাল পায়, সেইকাৰণে মানি লৈছিলে। কিন্তু সেইটো কথা তাইৰ মনত সোমাই আছিলে। মিছা কথা। তাই সেইটো কথা ভবা হলে বিয়া হৈ সুশীলক চৰ্ত নিদিলেহেঁতেন। মানুহৰ মনত সোমাই থকা কথাবোৰ দিন বাগৰাৰ লগে লগে ডাঙৰ হ'বলৈ ধৰে, কেলকুলেশ্যন কৰিবলৈ ধৰে, তুলনা কৰিবলৈ লয়। মোৰ মতে তই পৰীৰ তুলনাত হাৰি গলি। কি? বহাগী আৰু নিজক পৰীয়ে একে ঠাইতে ৰাখি হিচাপ কৰিলে। মানে তোতকৈ মানুহ হিচাপে সুশীল জিকিল। সেইটোৱে মূল কথা। কালি পৰীয়ে কৈ যোৱা কথাখিনি শুনি মোৰ মতে এইটো অনুভৱ হয় যে মানুহ হিচাপে তোতকৈ সুশীলহে জিকিল। আৰু মোৰ অনুভৱ হয় তহঁত দুটা এতিয়া মুভ অন কৰিব লাগে। সৰু ৰুম এটাত আকৌ এখন ঘৰ সজাই লৈছোঁ। কামত ব্যস্ত হৈ থাকোঁ। মোক আৰু একো নালাগে দেউতা। এখন ডাঙৰ ঘৰ চম্ভালিবলৈ মোৰ আৰু ক্ষমতা নাই। ক্ষমতা থকা হ'লে সুখবোৰ হাতৰ পৰা এনেকৈ বালিৰ দৰে ওলাই পৰে জানো? আহি বেয়া লগা কথা পাতিব নালাগে। মই চাহ বনাওঁগৈ, বহ। ৰবা, ডাঙৰ মাক কথাবোৰ কৈ যোৱা। কোনবোৰ কথা মা? দেউতা কোনবোৰ? ভাইৰে কোম্পানীৰ ধাৰ মাৰিবলৈ ক'ৰ পৰা টকা গোটালে গম পাওনে? টকাখিনি তোক ক'ত দিব লাগিব? কোম্পানীৰ একাউণ্টত। মাথো কাকো নকবি মই যে তোক টকা দিছোঁ বুলি। সি বোলে বহুত কষ্ট কৰি টকাখিনি মেনেজ কৰিলে। অঁ দেউতা, সি টকাখিনি বৰ কষ্টৰে মেনেজ কৰিলে। ভাইটি সেইটো কেপাচিটি আছে। অঁ, কেপাচিটি আছে। বায়েকৰ ঘৰ ভঙাৰ কেপাচিটি আছে তাৰ। ল'ৰা হিচাপে সিটো কলংকই, ভায়েক হিচাপেও সি কলংক। দেউতা, ভাইটিৰ গাত দুখ নাই। কিয় দুখ নাই? ভাইৰৰ হৈ এতিয়াও উকালকে নকৰিবি ডাঙৰ মা। মা, ইটোৰ পাছত সিটো ভুল কৰিছে। সি ভুল নহয়, পাপ কৰিছে।
ভাইটি সেইটো কেপাচিটি আছে। অঁ কেপাচিটি আছে, বায়েকৰ ঘৰ ভঙাৰ কেপাচিটি আছে তাৰ। নিজৰ স্বাৰ্থৰ বাবে বায়েকক ডিভোৰ্চ কৰাবলৈ বাধ্য কৰোৱাৰ কেপাচিটি আছে তাৰ। তাৰ দৰে ল'ৰা থকাতকৈ অপুত্ৰ হোৱাই ভাল। ল'ৰা হিচাপে সিটো কলংকই, ভায়েক হিচাপেও সি কলংক। দেউতা, ভাইটিৰ গাত দুখ নাই। কিয় দুখ নাই? ভাইৰৰ হৈ এতিয়াও উকালকে নকৰিবি ডাঙৰ মা। মা, ইটোৰ পাছত সিটো ভুল কৰিছে সি। ভুল নহয়, পাপ কৰিছে। পাপৰ শাস্তি সি পাব লাগিব। কোনোদিন সি সুখী হ'ব নোৱাৰে। মা, মা, তেনেকৈ নকবাচোন। সি তোমাৰ একমাত্ৰ ল'ৰা, আমাৰ ভাই হয়। মৰিলে বুলি ভাবি ললো সি। ঠিকেই কৈছে মাৰে। আমাৰ মন কিমান ভাঙিছে সেইটো পিছৰ কথা, কিন্তু তোৰ সংসাৰখন ভঙাৰ পিছত কোনো পধ্যেই তাক আমি সহ্য কৰিব নোৱাৰো, নকৰো। প্ৰয়োজন হলে সি জীয়াই থাকোঁতেই তাৰ শ্ৰাদ্ধ পাতিম। শ্ৰাদ্ধ? ভাইটি শ্ৰাদ্ধ পাতিব? মা, দেউতা, মানুহে খঙত ভুল কৰে। তোমালোকে সেইটোৱে কৰিবলৈ লৈছা নেকি? আমি ভুল? তোৰ আৰু কিশোৰৰ ডিভোৰ্চ কৰাই থকা লৈছিল সি, আৰু আমি ভুল? মা, ভাইটিটো এটা অজুহাতহে মাত্ৰ। কিশোৰ আৰু মোৰ সম্পৰ্ক বিয়াৰ প্ৰথম দিনাই শেষ হৈ গৈছিল। কি কৈছ? আজি অত বছৰে এটা বোজা কঢ়িয়াই লৈ ফুৰিছিল কিশোৰে, বহাগীৰ নামৰ। পৰি, মা, কালিৰে পৰা তোমাক অকণমান এবচেণ্ট মাইণ্ডেড যেন লাগিছে। কি হৈছে? নাই, তেনেকুৱা একো হোৱা নাই।
জানো কেশুৰ তোমাৰ বাল্য বন্ধু কিন্তু সি বন্ধুত্বৰ যোগ্য নহয় না সি না তাৰ দেউতাক গতিকে তাৰ পৰা তোমালোকে আঁতৰি থাকিবা তুমি নিজৰ লগতে এই ভাল ল'ৰাটো কিয় নষ্ট কৰিছা কোৱাচোন পৰি মা কালিৰে পৰা তোমাক অকণমান এবচেণ্ট মাইণ্ডেড যেন লাগিছে কি হৈছে নাই তেনেকুৱা একো হোৱা নাই মিছা কথা নকবা মই ওলাই যোৱা 1 ঘণ্টাই হ'ল আনদিনা হোৱা হ'লে ইমান সময়ে তুমি মই কলৈ গৈছোঁ বুলি হুলস্থুল লগাই দিলাহেঁতেন বেমাৰী মানুহ অকলে কিয় গৈছোঁ মোক লগত কিয় নিনিলে বুলি খং কৰিলা হয় আজি কিন্তু মই ঘূৰি অহালৈকে তুমি একো সোধাই নাই চৰি মা আচলতে মই বেলেগ কিবা কথা এটাহে ভাবি আছিলোঁ তাকেইতো সুধিব খুজিছোঁ কি ভাবি আছিলা কালি দেউতাৰাই কিশোৰৰ লগত সম্পৰ্ক নাৰাখিবলৈ কোৱাৰ কাৰণে চিন্তাত পৰিছা নহয় নাই মা